ঘৰ ভাড়াত লোৱাৰ সময়ত কৰা ৰেণ্ট এগ্ৰিমেণ্টত এই 7টা গুৰুত্বপূৰ্ণ চৰ্ত থকাটো জৰুৰী। নাম্বাৰ 1, লক ইন পিৰিয়ডত থাকে কিমান সময়সীমাৰ আগত আপুনি ঘৰ খালী কৰিব নোৱাৰিব। আগত ঘৰ খালী কৰিলে জৰিমনা লাগিব। নাম্বাৰ 2, নটিচ পিৰিয়ডত থাকে ঘৰ এৰাৰ কিমান দিন আগত আপুনি মালিকক নটিচ দিব, কাৰণ প্ৰপাৰ নটিচ অবিহনে আপোনাৰ চিকিউৰিটি ডিপজিট কৰ্তন হ'ব পাৰে। নাম্বাৰ 3, ফ'ৰ্চ মেজৰত থাকে প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, ভূমিকম্প বা লকডাউন সদৃশ পৰিৱেশ যদি হয় তেতিয়াও ভাড়া দিব লাগিব নেকি। নাম্বাৰ 4, মেইনটেনেন্স আৰু ৰিপেয়াৰত থাকে কিবা বেয়া হ'লে, যেনে দৰ্জাৰ লক বেয়া হ'ল, মেইনটেনেন্স আৰু ৰিপেয়াৰৰ খৰচ কোনে দিব। নাম্বাৰ 5, ছাবলেটিং ক্লজত থাকে অনুমতি অবিহনে আগলে সেই ঘৰ বেলেগক ভাড়াত দিব পাৰিব নেকি, কাৰণ বিনা অনুমতিত এনেকুৱা কৰিলে কণ্ট্ৰেক্ট ভংগ হ'ব পাৰে। নাম্বাৰ 6, টাৰ্মিনেশ্যন ক্লজত থাকে মালিকে কেতিয়া, কি কাৰণত আপোনাক ঘৰৰ পৰা আউট কৰিব পাৰিব, যাতে ছাডেন ইভিকশ্যনৰ পৰা বাচিব পাৰে। নাম্বাৰ 7, ইণ্ডেমনিটি ক্লজত থাকে আপোনাৰ ভুলৰ কাৰণে যদি মালিকৰ ক্ষতি হয় আপুনি ক্ষতিপূৰণ দিব লাগিব।